আমাৰ মৰমৰ জুবিনদাৰ ফাইনেল আউটপুটটো চাবৰ কাৰণে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। আৰু বাকী আমাৰ গাড়ীখন মোটামুটি হৈছেগৈ, আগফালেতো হুডটো হৈ গ'ল, এইফালে পিছফালৰখিনি হৈ গ'ল, এতিয়া খালি ৰঙৰ কাম বাকী আছে। আৰু এইফালে শিকলি লগাই দিলে, ইয়াত নাম লিখিব পৰাকৈ অলপ জেগা থৈ বনাব লাগিব। এইফালে আমাৰ বনাই আছে পংকজ দাই জখলা, এয়া জখলাটো আহি পেলাই লাগিব ইয়াত। এতিয়া আমাৰ কোম্পানীৰ পৰা দিয়া যিকেইটা লাইট আছিলে সেইকেইটা খুলি দিয়া হৈছে। পংকজ আমি ইয়াত বেলেগ লাইট লগাই দিম ন, ইয়াত প্লেট বহাই দিব, প্লেট বহাৰ পিছত এইকেইটা থাকিবও পাৰে, পিছত চাই লওঁ। এতিয়া এইফালে আমাৰ বেক জালিখন বনি গ'ল, এতিয়া ৱেল্ডিং হৈ আছে। হেল্ল' গাইজ, মই অবিনাশ আৰু পুষ্পা ট্ৰান্সপৰ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোকেতো গম পাইছে যে আমাৰ গাড়ীখন বডি বনাই থকা হৈছে, আৰু আজি হৈছে ডে 5, মানে আজি 5 নম্বৰটো দিন। গতিকে আজি কিমানখিনি কাম হয় আপোনালোকক সকলোখিনি দেখুৱাই যাম এই ভিডিঅ'টোতে, শেষলৈকে চাই থাকক। আৰু বাকী আমাৰ গাড়ীখন মোটামুটি হৈছেগৈ, আগফালেতো হুডটো হৈ গ'ল, এইফালে পিছফালৰখিনি হৈ গ'ল, এতিয়া খালি ৰঙৰ কাম বাকী আছে, বাকী পেইণ্টৰ কাম চলি আছে। আপোনালোকে কালি ভিডিঅ'ত দেখি পেলাই গম পাইছে। গতিকে একেবাৰে আমাৰ ফাইনেল আউটপুটটো চাবৰ কাৰণে, আমাৰ মৰমৰ জুবিনদাৰ ফাইনেল আউটপুটটো চাবৰ কাৰণে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক। একেবাৰে লাষ্টত দেখাম, একদম লাষ্টৰ ব্লগটোত দেখাম যে জুবিনদাৰ ফাইনেল আউটপুটটো কেনেকুৱা আহে বা কি হয়গৈ। ইয়াতো বহুত এতিয়া কাম বাকী আছে, জাষ্ট এতিয়া আউটলাইনটো হৈছেহে। বাকী এইফালে সেয়া আৰু ইমানখিনি হ'ল। আমাৰ পিছফালে কি কি হৈ আছে দেখুৱাই আছোঁ। কালি আপোনালোকক আচলতে দেখুৱাইছিলোঁৱেই, আমাৰ পিছফালে দলাত এয়া শিকলি লগাবৰ কাৰণে এডাল এইখন লগাই দিয়া হ'ল। এতিয়া আজি শিকলি কাম বাকী আছে আৰু পিছফালৰ জালি বাকী আছে। বাকী ওপৰখিনি হৈছে আৰু আজিৰ পৰা চাগে ৰঙৰ কাম কৰিব পাৰিব। আৰু এইফালে আৰু ইমানখিনি কাম হৈছে, এইফালেও হৈ গ'ল। গতিকে আজি ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি কিমানখিনি কাম হয় বা আজি ৰঙৰ কাম আৰম্ভ হয় নে নহয় সকলোখিনি দেখুৱাই যাম। ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক। আজি আমাৰ এইফালে পিছফালৰ জালি লগাই থকা হৈছে, আৰু এইফালে শিকলি লগাই দিলে ইয়াত তলাৰ কাৰণে। বহুত আগত আমাৰ লক চিষ্টেম আছিলে ন, এতিয়া শিকলি। এইটো শিকলিটো কেলৈ লগোৱা হৈছে বা কৈ দিয়ক। শিকলিটো দলাই হাফ কৰিবলৈ ভাল হ'ব আৰু পুৰা হেভি হৈ গ'ল আগতকৈ। এইফালে পিছফালে জালিখন বনাই আছে, আমি লাইট নাম লিখিব পৰাকৈ অলপ জেগা থৈ বনাব লাগিব, সেইকাৰণে এনেকৈ বনাই আছে। বাকী এতিয়া এয়া এইফালে কাম হৈ আছে, আৰু এইফালে ৰঙৰ কামো আৰম্ভ কৰি দিলে আজি আমাৰ ৱাহাব দাই। এইফালে ৰঙৰ কাম আৰম্ভ কৰি দিয়া হৈছে, এইফালে কাম হৈ আছে। এইখিনি ৰঙৰ গোটেই চিজ মৰা হ'ল, তাৰপিছত বাকী কাম আৰম্ভ হ'ব। আৰু আগফালে দেখাইছোঁ আমাৰ জখলা বনাই থকা হৈছে। এইফালে আমাৰ বনাই আছে পংকজ দাই জখলা, এয়া জখলাটো আহি পেলাই লাগিব ইয়াত, ইয়াত লাগি যাব জখলা। আৰু বাকী এইফালে আমাৰ ৱাহাব দাই পূৰা চিজ মাৰি আছে। ৱাহাব দাই ৰং কেতিয়া ক্লিয়াৰ হ'ব? আজি মাৰিব নাই? আজি প্ৰাইমাৰ মাৰিব বোলে, কাইলৈ ফাইনেল ৰং ৰাতিপুৱাই সোনকালে মাৰি দিব লাগিব। বাকী এয়া আৰু এতিয়া কাম হৈ আছে। এইফালে আমাৰ পংকজ দাই বনাই আছে কি জখলা, জখলা বনাই আছে ন। জখলা পূৰা একদম মানুহ উঠি নাচি থাকিব পাৰিবনে? নাচি থাকিব পাৰিব ন, এনেকুৱা হেভি জখলা হ'ব লাগিব। ইয়াত জখলাটো ইয়াত লাগিব। বাকী এতিয়া আমি দেখাই আছোঁ জখলাটো লগাৰ পিছত কিমান হয় কাম, কিমান নহয়। এতিয়া আমি পিছফালৰ জালিটো বনাই আছে মেইনকৈ। এইটো হৈছে পিছফালৰ জালিটো, এই পিছপিনৰ জালিটোৱে গোটেই আচলতে আনি দিব শ্ব'টো। পিছপিনৰ জালিটোৱে কিমান কি কৰে চাওঁ। এয়া পিছপিনৰ জালিটোত আমি নাম চাম লিখিব লাগিব, আমাৰ পুষ্পা ট্ৰান্সপৰ্টৰ নাম লিখিম, কিবা লিখিম। ওপৰৰ কামখিনি হৈছে আৰু এতিয়া আমাৰ কোম্পানীৰ পৰা দিয়া যিকেইটা লাইট আছিলে সেইকেইটা খুলি দিয়া হৈছে। পংকজ আমি ইয়াত বেলেগ লাইট লগাই দিম ন, ইয়াত প্লেট বহাই দিব, প্লেট বহাৰ পিছত এইকেইটা থাকিবও পাৰে, পিছত চাই লওঁ। ৱাৰকেইটা ৰাখি থৈছোঁ, যদি লগাওঁ লগাব পাৰোঁ মাজত। বাকী এতিয়া আমি গোটেইকেইটা লাইট কাটি দিব লাগিব। আগৰ যিকেইটা লাইট আছে হা অঁ পোহৰটো কমৰ কাৰণে কটা হৈছে। আমি বেলেগ LED লগাম ইয়াত, গোটেই ছাইডত লাইট হ'ব। গতিকে দেখুৱাই আছোঁ। ইয়াতে এটা প্লেট বনাই দিব, এটা প্লেট বনাই দিলেই হ'ল এনেকৈ। এতিয়া এইফালে আমাৰ বেক জালিখন বনি গ'ল, এতিয়া ৱেল্ডিং হৈ আছে। বেক জালিখন এয়া লাইটকেইটা উলিয়াই দিয়া হৈছে অলপ ডিজাইন কৰি পেলাই। বাকী বেক জালিখন আমি নাম চাম লিখিম, সেইখিনি দেখুৱাই আছোঁ। আজি কিমানখিনি কাম হয় চাই থাকক। ইয়াৰ পিছতে আৰ্টৰ কাম হ'ব ৰাতি। এতিয়া সন্ধিয়া 5টাই বাজিলে, আৰু এইফালে আমাৰ চিটটো বনাইছে জয়ন্তদা। এইফালে চিটটো কি, এইটো আমাৰ ডাইৰেক্ট বিচনা টাইপ চিট হ'ব নেকি? ডাইৰেক্ট বিচনা জয়ন্তদা দেখাব এতিয়া। হা ফল্ডিং বিচনা আৰু মানে অকণমান দেখুৱাম আপোনালোকক পিছত। চিটৰ কাৰণে ফ্ৰেম বনাইছে, এই ফ্ৰেমটোতে পিছত প্লাই দি পেলাই আকৌ চিট বনাই দিব লাগিব। ইয়াতে ফৰ্ম দি পেলাই আমি হেৰি বনাব লাগিব। গতিকে এইটো দেখাই আছোঁ।
টচমাৰ্ক এইটো হৈছে চিষ্টেমটো মানে চিটৰ আচ্ছা সেইটো গিয়াৰ লিভাৰলৈকে পাব ন এইটোৱে এই মালটো কেত বহিব আচ্ছা আচ্ছা আৰু গ্যাপ থাকিব এইটো মানে এইটো ধকচোন চাও এইটো গৰম আছে ফোল্ডিংটো দেখাই দিও ফোল্ডিং নোৱাৰি দেখাও এইটো ফোল্ডিং মানে আচ্ছা আচ্ছা এইটো ফোল্ডিং হৈ যাব ডাইৰেক্ট এনেকে কেছটো এইটো বুজি পাইছো ঠিক আছে হৈ যাব এতিয়া ইয়াৰ কেলেম গিটা ভালকে বহাব লাগিব ন কেলেমটো কাইলে বহাব ন ঠিক আছে হ'ব এতিয়া আমাৰ সিট এতিয়া আমি সিটৰ কাৰণে এটা প্লাইখন আমি যোগ দিবলৈ যাম আৰু যোগ দিবলৈ যাম আমাৰ মাছুন্দা দোকানত ফাৰ্নিচাৰ বনাই য'ত তাতে আমি এটা সিটৰ কাৰণে যোগটো দি আহোঁগে এতিয়া ৰাতি প্ৰায় 11:30 বাজিলে আৰু আমাৰ গাড়ী আজি কি কাম হ'ল আৰু আজি আমাৰ গাড়ী কি কাম হ'ল আপোনালোকক ভালকেতো দেখুওৱা হোৱাই নাই মেইনকে আজি আমাৰ পিছফালৰ এখন জালিখন এখন হৈ গ'ল আৰু এইবিলাক শিকলি লগোৱা হ'ল অথনি এইখিনি দেখুৱাই আছিলোঁ বাকী আপোনালোকেতো গম পাইছে যে আমাৰ গাড়ীত আৰ্ট চলি আছে সেইটো কাৰণে ৰাতি ইমান দেৰিলৈকে আমি গেৰেজতে আছোঁ এতিয়াও এফালে আপোনালোকে দেখি পাইছে আৰু অলপ গিটাৰখন দেখি পেলাই ধৰিব পাৰিছে কোন হয় কালিতো কৈছিলোঁ আমাৰ মৰমৰ আমাৰ হাৰ্থক বাকী এফালে আমাৰ হুডটো আজি তললৈ নমাই দিয়া হৈছে নমাই পেলাই ইফালে থোৱা হৈছে হুডটো যিহেতু এইটো কাইলৈ ৰং হ'ব কাইলৈ ফাইনেল ৰং হ'ব গতিকে আজি ইমানখিনিয়ে কাম হৈছে গাড়ীৰ যিখিনি প্ৰাইমাৰৰ কাম আছিলে মানে ৰঙৰ কাম যিখিনি আছিলে সেইখিনি আৰম্ভ হৈ গৈছে বাকী আৰু দেখাই আছোঁ মেইন বস্তুটো কি আমাৰ কালি আপোনালোকে গম পাইছে যে আমাৰ গাড়ীত আৰ্ট চলি আছে কালি ইফালে আৰ্ট হ'ল আৰু আজি এইফালে আৰ্ট হ'ল গতিকে আৰ্টখন একেবাৰে ফাইনেল আউটপুটটো এতিয়া নেদেখাওঁ ফাইনেল আউটপুটটো আপোনালোকক একদম শেষত দেখাম এতিয়া অলপ চাওক আৰু ফাইনেল আউটপুটটোৰ কাৰণে শেষলৈকে চাবই লাগিব বাকী আপোনালোকেতো অকণমান চেহেৰাটো দেখি ধৰিব পাৰিছে কোন হয় বাকী কি ক'ম আৰু বিশেষকৈ সদায় যেতিয়া গান শুনি থাকোঁ ইমান যেতিয়া ভাল পাওঁ তেওঁ যেতিয়া গাড়ীত থাকিব কিমান ভাল লাগিব আৰু তাতকৈ আৰু কি ক'ম এইফালে আমাৰ মিঠুদা এয়া আৰ্ট পুৰা কৰি আছে চলি আছে ৰাতি 11:30 বাজি গ'ল আমি আৰু অলপ দেৰি কৰিম আৰু চাই লওক কাইলৈ 31টো ইয়াতে থাকিম চাগে আমি ইয়াতে হ'ব কাইলৈ ভাবি আছো কাইলৈ কাৰণ আৰ্টখন কমপ্লিট নহ'বগে ফাইনেল বহুত আছে কৰিবলৈ এতিয়া জাষ্ট এইটো বহুত আছে এতিয়া মানে এইটো জাষ্ট 30% মানে 40% মান ধৰি থক বাকি বহুত আছে বাকি আৰু ইমানেই আছিলে আজি ভিডিঅ'টো এতিয়া আমি আৰ্টটো কৰি থাকোঁ কৰাৰ পিছত আমি শেষ কৰি দিম আৰু গতিকে ইমানেই আছিলে আজি ভিডিঅ'টো আপোনালোকে ফাইনেল আউটপুটটোৰ বাবে একেবাৰে লাষ্ট পাৰ্টটোলৈকে চাই থাকিবলৈ নাপাহৰিব আকৌ আপোনালোকক লগ পাম অন্য এটা ব্লগত বাই বাই গাইজ